আজি আমি আৰম্ভ কৰিছোঁ ক্লাছ 6ৰ অংক চেপ্টাৰ নম্বৰ 5 অখণ্ড সংখ্যা ইংলিছত আমি ইণ্টেজাৰ্ছ বুলি কওঁ। ইয়াত আমি ঋণাত্মক আৰু ধনাত্মক দুয়োটা সংখ্যাই পাওঁ অখণ্ড সংখ্যাত। তাৰ বিষয়ে কিছু সূত্ৰ আমাৰ দৰকাৰ। যিবিলাক সূত্ৰ আমি অংক কৰোঁতে অলপ দৰকাৰ লাগিব। 1 নম্বৰত আছিলে গণনাৰ কাৰণে ব্যৱহাৰ কৰা 1 2 3 4 আদি সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। আকৌ স্বাভাৱিক সংখ্যাৰ ইংৰাজীত কোৱা হয় নেচাৰেল নাম্বাৰ। ঠিক তেনেদৰে আছে 0 আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। পূৰ্ণ সংখ্যাৰ ইংৰাজী হ'ল হোল নাম্বাৰছ। 3 নম্বৰত আছিলে আটাইতকৈ ডাঙৰ যোগাত্মক অখণ্ড সংখ্যাৰ উলিয়াব নোৱাৰি। ঠিক তেনেদৰে 4 নম্বৰত আছিলে আমাৰ 0ৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাৰ অনুৰূপ বিয়োগাত্মক সংখ্যাবোৰক একেলগে অখণ্ড সংখ্যা বোলা হয়। চ' আমি আগতেই কৈছিলোঁ যে অখণ্ড সংখ্যাত কি আছে। তাৰপিছত 5 নম্বৰত আছিলে যে আটাইতকৈ ডাঙৰ ধনাত্মক সংখ্যাটো -1। ঠিক তেনেদৰে তোমালোকে চোৱা আমাৰ 6 নম্বৰ আছে, 7 নম্বৰ আছে, 8 নম্বৰত আছে। এতিয়া আমি অলপ অনুশীলনীত যাওঁ। অনুশীলনী 5ৰ আমাৰ 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে তলৰ পৰিঘটনাবোৰৰ বিপৰীত পৰিঘটনাবোৰ লিখা। 1 নম্বৰত আছে বিপৰীত। আমি যেনেকৈ কওঁ যে ল'ৰাৰ বিপৰীত ছোৱালী, ঠিক তেনেদৰে যে বিপৰীত শব্দবিলাক আমি লিখোঁ তেনেকুৱাই বিপৰীত লিখিব দিছে আমাৰ যে ব্যৱসায়ত 10% লাভ হয়। লাভৰ বিপৰীত আমি সকলোৱে জানো লোকচান। ইয়াত আমি লিখিম ব্যৱসায়ত 10% লোকচান হয়। তাৰপিছত আছে বেংকৰ পৰা 5,000 টকা ওলাই আনা। ইয়াৰ বিপৰীতে আমি লিখিছোঁ বেংকত 5,000 টকা জমা ৰখা। তাৰপিছত আছে কোনো স্থানৰ পৰা দক্ষিণ দিশত 25 কিলোমিটাৰ অতিক্ৰম কৰা। দক্ষিণৰ বিপৰীত কি আছিলে উত্তৰ বুলি আমি লিখি দিম যে উত্তৰ দিশত 25 কিলোমিটাৰ অতিক্ৰম কৰা। ইয়াত আমি লিখিছোঁ যে উত্তৰ দিশত 25 কিলোমিটাৰ অতিক্ৰম কৰা। তাৰপিছত 2 নম্বৰ কুৱেশ্যন আছিলে যে 1,000 টকা উপাৰ্জন কৰা। উপাৰ্জনৰ বিপৰীত কি আছিলে আমাৰ সকলোৱে মনত ৰাখিবা বেয়া। আমি লিখিম উপাৰ্জনৰ বিপৰীত বেয়া। তাৰপিছত কুৱেশ্যন আছিলে ই নম্বৰ পেট্ৰলৰ দাম প্ৰতি লিটাৰত 5 টকা বৃদ্ধি হোৱা। বৃদ্ধি মানে বেছি, এতিয়া তাৰ বিপৰীত লিখিম আমি কম। কমৰ কি আছিলে হ্ৰাস হোৱা। এনেকৈ লিখি দিম যে পেট্ৰলৰ দাম প্ৰতি লিটাৰত 5 টকা হ্ৰাস হোৱা। বৃদ্ধিৰ বিপৰীতে লিখি দিম হ্ৰাস হোৱা। তাৰ তলৰ কুৱেশ্যন আছিলে 2 নম্বৰ কুৱেশ্যনটো আছিলে যে তলৰ পৰিমাণবোৰৰ অখণ্ড সংখ্যাৰ সহায়ত প্ৰকাশ কৰা। তলৰ পৰিমাণ যিবিলাক আছে পৰিমাণবিলাক আমাৰ অখণ্ড সংখ্যাৰ সহায়ত প্ৰকাশ কৰিব লাগে। তো আছে সাগৰৰ পৃষ্ঠৰ পৰা 30,000 কিলোমিটাৰ উচ্চতা মানে ওপৰত, আৰু ওপৰত যেতিয়া হ'ব তেতিয়া আমাৰ প্লাছৰ হ'ব, লিখিম আমি প্লাছৰ 30,000। 2 নম্বৰ কুৱেশ্যন আছিলে সাগৰৰ পাৰৰ পৰা 8 কিলোমিটাৰ গভীৰতা, মানে সাগৰৰ পৃষ্ঠৰ পৰা 8 কিলোমিটাৰ গভীৰ মানে তললৈ যোৱা। তো আমি ইয়াত লিখিম -8 কিলোমিটাৰ। গভীৰ আছিলে আমাৰ তললৈ যোৱা, ইয়াত লিখিছোঁ কিলোমিটাৰ। তাৰপিছত আছিলে 0 চেণ্টিগ্ৰেড